মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ মৃত্যু ব্যক্তিগত চাৰ্টাৰ্ড বিমানেৰে নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিবলৈ যাওঁতে বাৰামাতীত দুৰ্ঘটনাত পতিত হয় অজিত পাৱাৰৰ বিমান আৰু বিমানখনত থকা 6 গৰাকী যাত্ৰীৰ মৃত্যু বাৰামাতীত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈছিল এনচিপি নেতাজন যোৱা 11টা বছৰত 5 বাৰ দায়িত্বত আছিল 13 বছৰত 5 বাৰকৈ উপ মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈছিল অজিত পাৱাৰে আৰু ইতিমধ্যে আমি আপোনালোকক শেহতীয়া কেইবাটাও তথ্য জনাইছোঁ 8:45 দুৰ্ঘটনাত পতিত হয় বিমানখন দুৰ্ঘটনাত পতিত হোৱাৰ পাছতেই সম্পূৰ্ণৰূপে জ্বলি ভস্মীভূত হৈ গৈছে এই ব্যক্তিগত চাৰ্টাৰ্ড বিমানখনত আছিল 2 গৰাকী পিএছঅ আছিল এগৰাকী ব্যক্তিগত সহায়ক 2 গৰাকী ক্ৰু মেম্বাৰ আৰু মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী তথা এনচিপিৰ প্ৰধান অজিত পাৱাৰ ইতিমধ্যে 6জনকৈ লোকৰে মৃত্যু হোৱাৰ খবৰ আহি পৰিছে অসামৰিক বিমান মন্ত্ৰালয়ৰ তৰফৰ পৰা এই খবৰ প্ৰকাশ কৰা হৈছে অৰ্থাৎ চূড়ান্ত কৰা হৈছে মৃত্যুৰ এই যি খবৰ আৰু নেতাগৰাকীৰ মৃত্যুৰ পাছতেই শোকৰ ছাপ পৰিলক্ষিত হৈছে দেশৰ ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীয়ে শোক প্ৰকাশ কৰিছে বাৰামাতীত বিমান দুৰ্ঘটনাত পতিত হয় অজিত পাৱাৰৰ এই বিমানখন আৰু অৱতৰণৰ সময়তেই মৃত্যুমুখত পৰে বিধ্বংসী অগ্নিকাণ্ডই চানি ধৰে বিমানখন আৰু জ্বলি চাৰখাৰ হৈ গৈছে বিমানখন আৰু মৃত্যুমুখত পৰিছে অজিত পাৱাৰকে ধৰি বিমানখনত থকা আন 6 গৰাকী যাত্ৰী বাৰামাতীত সংঘটিত হোৱা বিমান দুৰ্ঘটনাটোৰ পাছৰ উদ্ধাৰ অভিযানৰ দৃশ্যাংশ এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাইছোঁ অজিত পাৱাৰৰ মৃত্যু 66 বছৰ বয়সত 13 বছৰত 5 বাৰকৈ উপ মুখ্যমন্ত্ৰীৰ দায়িত্ব লাভ কৰিছিল অজিত পাৱাৰে এনচিপিৰ প্ৰধান হিচাপে কৰ্মৰত আছিল অজিত পাৱাৰ আমি এই মুহূৰ্তত আপোনালোকক তথ্য দিব বিচাৰিছোঁ 1959 চনৰ 22 জুলাইত জন্ম লাভ কৰিছিল অজিত পাৱাৰে আৰু নেশ্যনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ মুখ্য বা প্ৰধান হিচাপে কৰ্মৰত আছিল এনচিপিৰ এগৰাকী নেতা আৰু 66 বছৰ বয়সত আজিৰ দিনটোত কেইটামান মুহূৰ্তৰ পূৰ্বে 8:45 মৃত্যুক সাৱটি লয় এনচিপিৰ নেতা অজিত পাৱাৰে পুনৰবাৰ জনাইছোঁ অজিত পাৱাৰে এখন নিৰ্বাচনী জনসভাত অংশগ্ৰহণ কৰিবলৈ গৈছিল কাৰিকৰী বিজুতিৰ বাবে লেণ্ডিং কৰা হৈছিল ইমাৰ্জেঞ্চি লেণ্ডিং কৰা হৈছিল বিমানখন 10 বজাৰ পৰা আছিল এই জনসভা কিন্তু 10 বজাত জনসভাত সম্বোধন কৰা আৰু নহ'ল অজিত পাৱাৰৰ আহিল মৃত্যুৰ খবৰ 1959 চনৰ 22 জুলাইত জন্ম লাভ কৰিছিল অজিত পাৱাৰে আৰু ৰাজ্যখনৰ 8ম ডেপুটি চিফ মিনিষ্টাৰ অৰ্থাৎ উপ মুখ্যমন্ত্ৰী আছিল এগৰাকী অজিত পাৱাৰ আৰু ৰাজ্যখনত 13 বছৰত যোৱা 5 বাৰ উপ মুখ্যমন্ত্ৰীৰ দায়িত্বত আছিল অজিত পাৱাৰ একনাথ সিন্ধে দেবেন্দ্ৰ ফডণৱিছ তেওঁলোকৰ নেতৃত্বত চৰকাৰত আছিল আৰু আটাইতকৈ বেছি সময় উপ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব পালন কৰা নেতা আছিল বা উপ মুখ্যমন্ত্ৰী আছিল এগৰাকী অজিত পাৱাৰ সবাৰকৈ আমি অকমান সংশোধনী এই মুহূৰ্তত আহি পৰিছে সবাৰকৈ উপ মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈছিল এইগৰাকী অজিত পাৱাৰে আৰু কেইবাটাও মন্ত্ৰিত্বৰ দায়িত্বত আছিল অজিত পাৱাৰ বিশেষকৈ ফাইনেন্স মিনিষ্ট্ৰীৰ দায়িত্বত আছিল পৰিকল্পনা বিভাগৰ দায়িত্বত আছিল ৰাজ্যখনৰ আবকাৰী বিভাগৰো দায়িত্বত আছিল অজিত পাৱাৰ স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰৰ দায়িত্বত আছিল সংখ্যালঘুৰ উন্নয়নৰ আৰু অকাফৰ সংখ্যালঘুৰ উন্নয়ন বিভাগৰো দায়িত্বত আছিল এগৰাকী অজিত পাৱাৰ বিত্ত সমান্তৰালভাৱে পৰিকল্পনা সমান্তৰালভাৱে আবকাৰী বিভাগ স্পৰ্টছ আৰু ইউথ ৱেলফেয়াৰ সংখ্যালঘুৰ উন্নয়ন বিভাগৰ দায়িত্বত আছিল 5টাকৈ গুৰুতৰ দায়িত্বত মন্ত্ৰিত্বৰ দায়িত্বত আছিল অজিত পাৱাৰ উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ ইতিমধ্যে মৃত্যু হৈছে সবাৰকৈ উপ মুখ্যমন্ত্ৰীৰ আসন শুৱনি কৰিছিল এগৰাকী অজিত পাৱাৰে এনচিপিৰ জৰিয়তে
এই দায়িত্ব লাভ কৰিছিল অজিত পাৱাৰে আৰু উপ মুখ্যমন্ত্ৰীগৰাকীৰ মৃত্যুৰ পাছতেই এতিয়া ৰাজ্যখনত শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে আৰু ইতিমধ্যে বাৰামাতীলৈ ৰাওনা হৈছে এনচিপিৰ সাংসদ সুপ্ৰিয়া সুলে পত্নী আৰু তেওঁৰ আত্মীয় ৰাওনা হৈছে বাৰামাতীৰ যিহেতু চিকিৎসালয়ত বৰ্তমান ৰখা হৈছে মৃতদেহ মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ মৃত্যুত এতিয়া ৰাজ্যখনত শোকৰ ছাঁ আৰু সাংসদ সুপ্ৰিয়া সুলে সমান্তৰালভাৱে অজিত পাৱাৰৰ পত্নীকে ধৰি পৰিয়ালবৰ্গ এতিয়া ৰাওনা হৈছে বাৰামাতীত উদ্ধাৰ অভিযান চলি আছে শাৰদ পাৱাৰো বৰ্তমান বাৰামাতীলৈ ৰাওনা হৈছে ভয়ংকৰ বিমান দুৰ্ঘটনাত মৃত্যু উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ সমান্তৰালভাৱে পাইলট সহ নিহত হৈছে আন 5 গৰাকী যাত্ৰী মহাৰাষ্ট্ৰৰ বাৰামাতীত দুৰ্ঘটনাত পতিত হৈছে বিমানখন এখন ব্যক্তিগত চাৰ্টাৰ বিমানেৰে নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিবলৈ গৈছিল এগৰাকী নেতা আৰু নিজ সমষ্টিতেই মৃত্যু সাৱটি লয় নেতাগৰাকীয়ে বাৰামাতীৰ পৰা সবাৰৰ বিধায়ক আছিল অজিত পাৱাৰ বাৰামাতীত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈছিল নেতাজন মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰীৰ বিমান দুৰ্ঘটনা আৰু বিমান দুৰ্ঘটনাত মৃত্যু অজিত পাৱাৰৰ আৰু ইতিমধ্যে আমি আপোনাক দেখুৱালো দৃশ্যাংশ চাঞ্চল্য বিৰাজ কৰা পৰিলক্ষিত হৈছে আৰু নেতাগৰাকীৰ মৃত্যুৰ পাছতে এটা শোকাকুল পৰিৱেশ এনচিপিৰ সাংসদ সুপ্ৰিয়া সুলে সমান্তৰালভাৱে শাৰদ পাৱাৰ আৰু অজিত পাৱাৰৰ পত্নী সহ পৰিয়ালবৰ্গ বৰ্তমান বাৰামাতীলৈ ৰাওনা হৈছে বাৰামাতীৰ সবাৰৰ বিধায়ক আছিল এগৰাকী নেতা এনচিপিৰ নেতাগৰাকীৰ ৬৬ বছৰ বয়সত মৃত্যুমুখত পৰিছে যান্ত্ৰিক বিজুতিৰ বাবে জৰুৰী অৱতৰণ কৰিছিল বিমানখনে আমি পুনৰবাৰ জনাইছো জিলা পৰিষদীয় নিৰ্বাচনত বাৰামাতীত এখন জনসভাত অংশগ্ৰহণ কৰিবৰ বাবে দুগৰাকীকৈ ব্যক্তিগত দেহৰক্ষী এগৰাকী ব্যক্তিগত সহায়ক দুগৰাকী বিমানখনৰ ক্ৰু মেম্বাৰ আৰু এগৰাকী অজিত পাৱাৰে বিমানখনত যাত্ৰা কৰিছিল কাৰিকৰী বিজুতিৰ বাবে বাৰামাতীৰ এয়াৰপোৰ্টত
বা বাৰামাতীতেই ইমাৰ্জেঞ্চি লেণ্ডিঙৰ বাবে অৱতৰণৰ বাবে চেষ্টা চলাওঁতেই দুৰ্ঘটনাত পতিত হয় বিমানখন আৰু দুৰ্ঘটনাৰ পাছতেই সম্পূৰ্ণৰূপে জ্বলি ছাই হৈ গৈছে বিমানখন আৰু মহাৰাষ্ট্ৰৰ বাৰামাতীত দুৰ্ঘটনাত পতিত হোৱা বিমানখনৰ পৰা সংকটজনক অৱস্থাত এনচিপিৰ নেতাগৰাকীক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল প্ৰথমে চৰ্চা চলিছিল যে সংকটজনক অৱস্থাত লৈ যোৱা হৈছিল এতিয়া কোৱা হৈছে যে যেতিয়া লৈ যোৱা হৈছিল তেতিয়ালৈকে মৃত্যু হৈছিল অজিত পাৱাৰৰ অজিত পাৱাৰেই নহয় আমি পুনৰবাৰ জনাইছোঁ অজিত পাৱাৰৰ দুগৰাকী ব্যক্তিগত সহায়ক দুগৰাকী দেহৰক্ষী আৰু বিমানখনৰ পাইলটসহ যি ক্ৰু মেম্বাৰ আছিল সেই ছগৰাকী যাত্ৰীৰে ইতিমধ্যে মৃত্যু হৈছে এই ভয়ংকৰ বিমান দুৰ্ঘটনাত পুনৰবাৰ জনাব বিচাৰিছোঁ ৬৬ বছৰ বয়সত মৃত্যুমুখত পৰিছে অজিত পাৱাৰ ছবাৰৰ বাৰামাতীৰ বিধায়ক আছিল অজিত পাৱাৰ ৫বাৰকৈ উপমুখ্যমন্ত্ৰী হিচাপে দায়িত্ব সম্পাদন কৰিছিল যোৱা ১৩টা বছৰত অজিত পাৱাৰে ছবাৰৰ বিধায়ক আছিল বাৰামাতীৰ পৰা এইগৰাকী অজিত পাৱাৰ আৰু নিজৰ সমষ্টিতেই জিলা পৰিষদৰ নিৰ্বাচনত এখন জনসভা সম্বোধন কৰিবলৈ যোৱাৰ অৱস্থাত কাৰিকৰী বিজুতিৰ সন্মুখীন হয় ব্যক্তিগত চাৰ্টাৰ বিমানখন আৰু সেই বিমান দুৰ্ঘটনাতেই মৃত্যুমুখত পৰিছে মহাৰাষ্ট্ৰৰ উপমুখ্যমন্ত্ৰী